প্ৰথম বিশ্বযুদ্ধ কেতিয়া সংঘটিত হৈছিল? এ 1945 চনত, বি 1939 চনত, চি 1914 চনত, ডি 1919 চনত। চি 1914 চন শুদ্ধ উত্তৰ। প্ৰথম বিশ্বযুদ্ধৰ পিছত যুদ্ধক চিৰবিদায় দি পৃথিৱীত শান্তি স্থাপনৰ বাবে গঠিত হোৱা আন্তৰ্জাতিক সংগঠন হ'ল এ ৰাষ্ট্ৰসংঘ, বি জাতিসংঘ, চি আন্তৰ্জাতিক জাতিসংঘ, ডি উল্লেখিত কোনোটোৱেই শুদ্ধ নহয়। সঠিক উত্তৰটো হৈছে বি জাতিসংঘ। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সদস্য সংখ্যা কিমান? এ 190, বি 193, চি 150, ডি 51। শুদ্ধ উত্তৰ হৈছে 193। ৰাষ্ট্ৰসংঘ নামৰ বিশ্ব সংস্থাটোৰ জন্ম কেতিয়া হৈছিল? এ 1919 চনত, বি 1939 চনত, চি 1950 চনত, ডি 1945 চনত। শুদ্ধ উত্তৰ হৈছে 1945 চনত। ৰাষ্ট্ৰসংঘৰ জন্ম মুহূৰ্তত সদস্য ৰাষ্ট্ৰ কেইখন আছিল? এ 51খন, বি 71খন, চি 91খন, ডি 151খন। শুদ্ধ উত্তৰ হৈছে এ 51খন। বিশ্ববাসীয়ে কেতিয়া ৰাষ্ট্ৰসংঘ দিৱস পালন কৰে? এ 24 অক্টোবৰ, বি 14 নৱেম্বৰ, চি 5 জুন, ডি 26 জানুৱাৰী। শুদ্ধ উত্তৰটো হৈছে এ 24 অক্টোবৰ। ৰাষ্ট্ৰসংঘৰ এটা অংগ আন্তৰ্জাতিক ন্যায়ালয়খন কেইজন ন্যায়াধীশেৰে গঠিত? এ 15 জন, বি 25 জন, চি 5 জন, ডি 11 জন। শুদ্ধ উত্তৰটো হৈছে 15 জন। ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্ৰধান কোন? এ ট্ৰাইভালডান লি, বি এণ্টনিঅ' গুটেৰেছ, চি বান কি মুন, ডি কফি আন্নান। শুদ্ধ উত্তৰটো হৈছে বি এণ্টনিঅ' গুটেৰেছ। তলত দিয়া কোনটো সংস্থা ৰাষ্ট্ৰসংঘৰ 6 অংগৰ ভিতৰত নহয়? সাধাৰণ সভা, আন্তৰ্জাতিক ন্যায়ালয়, নিৰাপত্তা পৰিষদ, বিশ্ব বেংক। শুদ্ধ উত্তৰটো হৈছে ডি বিশ্ব বেংক। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এজনৰ কাৰ্যকাল কিমান বছৰ? এ 3 বছৰ, বি 4 বছৰ, চি 5 বছৰ, ডি 6 বছৰ। শুদ্ধ উত্তৰ হৈছে চি 5 বছৰ। কেতিয়া মানৱ অধিকাৰ দিৱস পালন কৰা হয়? এ 14 নৱেম্বৰ,
বি 10 ডিচেম্বৰ, চি 14 ফেব্ৰুৱাৰী, ডি 5 ছেপ্টেম্বৰ। শুদ্ধ উত্তৰ হৈছে বি 10 ডিচেম্বৰ। ভাৰতত কেতিয়া মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়? এ 1946 চনত, বি 1966 চনত, চি 1993 চনত, ডি 2009 চনত। শুদ্ধ উত্তৰটো হৈছে চি 1993 চনত। দক্ষিণ এছীয় সহযোগিতা সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? এ নিউ দিল্লী, বি কাঠমাণ্ডু, ডি লাহোৰ, ঢাকা। শুদ্ধ উত্তৰটো হৈছে বি কাঠমাণ্ডু।